দণ্ডবোধ শ্ৰদ্ধাৰ আজিৰ এই সংবাদ মেলত উপস্থিত থকা সাংবাদিক বন্ধুসকল, মোৰ লগত উপস্থিত আছে কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি মাননীয় বিশ্বজিৎ ৰায় ডাঙৰীয়া, আৰু লগত উপস্থিত আছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সন্মানীয় কেন্দ্ৰীয় সভাপতি মাননীয় নাৰায়ণ মেধি ডাঙৰীয়া, আৰু লগতে জিলা পৰ্যায়ৰ সতীৰ্থ সংগ্ৰামী বন্ধুগিলান। আজিৰ এই সংবাদমেলখন দিয়াৰ উদ্দেশ্য হৈছে যে আপোনালোকে জানে যোৱা 9 নৱেম্বৰ তাৰিখে বঙাইগাঁৱত কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতি মাটি ভাষা উদ্ধাৰৰ কাৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ 13টা সংগঠনৰ যৌথ মঞ্চত আমাৰ সমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল, কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী, কোচ ৰাজবংশী সংগ্ৰাম সমিতি, আক্ৰাচুকে ধৰি আমাৰ এই 13টা সংগঠনৰ যৌথ আহ্বানত এখন বিৰাট গণসমাৱেশ অনুষ্ঠিত হয়। আৰু এই গণসমাৱেশখন সাফল্যমণ্ডিত কৰাৰ কাৰণে অসম, উত্তৰ-বংগ, বিহাৰৰ পৰা অহা কোচ ৰাজবংশী জনগণক আমাৰ আজিৰ এই সংবাদমেলৰ জৰিয়তে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কাৰণে এটা আৰু ভাল শুভ বাৰ্তা যে ইতিমধ্যে আমাৰ এই কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলক বিভিন্ন আমাৰ কোচ ৰাজবংশী বিভিন্ন সংগঠনে আমাক সহযোগিতা আগবঢ়াইছে, আৰু বিশেষকৈ আমাৰ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী আৰু কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে আমাক প্ৰতিটো কাৰ্যসূচীত পূৰ্ণ সমৰ্থন আগবঢ়াব আৰু আগবঢ়াই আহিছে আৰু অনাগত দিনত আগবঢ়াব। গতিকে এতিয়া কথা হ'ল কি, অহা 26 চনৰ বিধানসভা ইলেকশ্যনৰ আগমুহূৰ্তত যদি আমাৰ কোচ ৰাজবংশীসকলৰ সহস্ৰ সংগঠন কেএলৰ অধ্যক্ষ মানি ডাঙৰীয়া জীৱন সিংহ মহাশয়ৰ লগত যদি 26 চনৰ বিধানসভা ইলেকশ্যনৰ আগতে শান্তি চুক্তিৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ, কোচ ৰাজবংশী ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভুক্তকৰণ, কোচ আৰু লগতে কমতাপুৰ ৰাজ্যখন পুনৰ গঠন কৰি নিদিয়ে, তেতিয়াহ'লে অনাগত দিনত আমি এক বৃহৎ জংগী আন্দোলনৰ কাৰ্যসূচী লোৱাৰ কাৰণে আমি বাধ্য হ'ম। সেইকাৰণে আমি আজিৰ এই সংবাদমেলৰ জৰিয়তে অসম চৰকাৰ, ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে অহা 26 চনৰ বিধানসভা ইলেকশ্যনৰ আগতে আমাৰ এই দাবীবিলাক পূৰণ কৰি দিয়ে। আৰু ইতিমধ্যে আমি বিভিন্ন কাৰ্যপন্থা হাতত লৈছোঁ। আহি থকা দিনত আমি হয়তো ৰেলপথ অৱৰোধ, হাইৰোড অৱৰোধ কৰাৰ কাৰণে আমি বাধ্য হ'ম, অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম। সেয়েহে আমি অতি কম সময়ৰ ভিতৰত আমাৰ কোচ ৰাজবংশীসকলৰ এই সমস্যা কেএলৰ প্ৰধান জীৱন সিংহ কোচ মহাশয়ৰ শান্তি চুক্তিৰ জৰিয়তে সমাধান কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। উত্তৰ-বংগত এখন বিৰাট গণসমাৱেশ পতাৰ কাৰণেও আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। গতিকে অতি সোনকালে আমি আমাৰ এই দাবীবিলাক পূৰণ কৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত কথা হ'ল কি, টংকেশ্বৰ ৰাভা ডাঙৰীয়াই যিখিনি মন্তব্য দিছে এইখিনি একেবাৰে অসাংবিধানিক। কাৰণ তেখেত এজন নিৰ্বাচিত প্ৰতিনিধি হয়। তেখেতক ইলেকশ্যনত জিকাইছে অকল ৰাভাসকলে জিকা নাই নহয়, তেখেতক সমগ্ৰ তেখেতৰ যি সমষ্টি আছে সেই সমষ্টিত থকা প্ৰতিজন জনগণে তেখেতক ভোট দিছে। আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহো তেখেতক ভোট দিছে। গতিকে এই ক্ষেত্ৰত তেখেতে যিখিনি মন্তব্য কৰিছে এইখিনি কথাৰ কাৰণে আচলতে টংকেশ্বৰ ৰাভা ডাঙৰীয়া লাজ পাইছেনে নাজানো, কিন্তু আমি কিন্তু লাজ পাইছোঁ। কাৰণ এজন নিৰ্বাচিত প্ৰতিনিধিৰ মুখত এনেকুৱা অশালীন মন্তব্য শুনি তেখেতে এইটো লাজ পাব লাগিছিল আচলতে।